শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে 8 পে কমিশনৰ গঠনৰ ক্ষেত্ৰত মঞ্জুৰি প্ৰদান কৰিলে। ইয়াৰ ফলত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰ সকলৰো দৰমহাত বৃদ্ধি হোৱা দেখা যাব। কিন্তু এক্স্যাক্টলি কিমান বৃদ্ধি হ'ব সেইটো পে কমিশনে ৰিপৰ্ট সাবমিট কৰাৰ পিছতহে আমি গম পাম। এই পে কমিশনখনক অহা 18 মাহৰ ভিতৰত নিজৰ ৰিপৰ্ট প্ৰস্তুত কৰি উলিয়াবলৈ গভৰ্ণমেণ্টে নিৰ্দেশনা প্ৰদান কৰিছে। ইয়াত জাস্ট এটা এক্সপেক্টেড স্যালাৰি কিমান হ'ব পাৰে সেইটো দেখুওৱা হৈছে এজ পাৰ মিডিয়া ৰিপৰ্টছ, এইটো কোনো অফিচিয়েল ইনফৰমেশ্যন নহয়। এই কমিশনখনৰ অধ্যক্ষতা কৰিব পূৰ্বৰ সুপ্ৰিম কোৰ্টৰ জাষ্টিছ ৰঞ্জনা দেশাই মেমে। প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে এনেকুৱা পে কমিশন গঠন কৰা হয়। প্ৰথমবাৰ পে কমিশনৰ ৰিপৰ্ট লাগু হৈছিল 1 জুলাই 1947ত। দৰমহাৰ বৃদ্ধিৰ ক্ষেত্ৰত ফিটমেন্ট ফেক্টৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 7 পে কমিশনৰ আণ্ডাৰত এই ফিটমেন্ট ফেক্টৰ আছিল 2.57। আপোনালোকৰ মতে ফিটমেন্ট ফেক্টৰ কিমান হ'ব লাগে বা কিমান এক্সপেক্ট কৰি আছে তলত দিয়া কমেন্ট সেকশনত জনাব নাপাহৰিব। আৰু যদি ইয়াৰ ওপৰত ডিটেইল ভিডিও এটা চাব খুজিছে তলত আমাৰ ডেসক্ৰিপচন বক্সত লিংকটো দিয়া আছে, তাৰ পৰা আপোনালোকে চাব পাৰে। ধন্যবাদ।